গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি এটা ফাৰ্মত গৈছোঁ, ব্ৰইলাৰ ফাৰ্মত। তো আপোনালোকক দেখাম কিমান খৰচ হৈছে ফাৰ্মত। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি মালিকৰ লগত কথা পাতি কিমান টকা খৰচ হয়। আৰু গাইজ এইটো হৈছে মুৰ্গীৰ ফাৰ্ম। আমি মালিকৰ ওচৰত আহি আছোঁ। কিমান টকা খৰচ হৈছে আপোনালোকে চাব পাৰিব আৰু শুনিব পাৰিব। এইটো হৈছে ফাৰ্ম। আপোনালোকে চাওক, ভিডিঅ'টো শেষলৈকে চাব। অলপ স্কিপ কৰি চালে গোটেইটো বস্তু গম নাপাব। এইটো আছে আপোনাৰ ফাৰ্মৰ মালিক। দাদা এইফালে আহকচোন। আপুনি যে নমস্কাৰ। ফাৰ্মটো যে বনালে, আপোনাৰ কিমান টকা খৰচ হৈছে আৰু এইটো জেগা ভাড়া নে কি নে কোম্পানীৰ ব্ৰইলাৰ আপুনি পুহি আছে, তেনেকৈ অলপ কৈ দিলে ভাল আছিলে। খৰচা বুলি ক'বলৈ গ'লে মোৰ প্ৰায় 3 লাখ টকাৰ ওচৰা ওচৰি খৰচা গৈছে। আচ্ছা, এইটো জাগাটো লিজত লোৱা হৈছে। লিজত অঁ, এইটো কিমান ভাড়া দিব লাগিব? ভাড়া বুলি তেনেকুৱা নহয়, এইটো বছৰকীয়া চিষ্টেম। আচ্ছা, বছৰকীয়া। এইটো এইটো মুৰ্গীটো যে আপুনি আনিছে, এইটো কি বাচ্চা কিমান সৰু থাকোঁতে আনিছে? এইটো একদিনীয়া পোৱালি। একদিনীয়া। কিমান দিন ৰাখিব লাগে? আমাৰ কোম্পানী ফাৰ্ম কৰি আছোঁ। আচ্ছা, অকলে কৰি আছে নে লগত আৰু মানুহ আছে? নাই, মোৰ লগত আৰু কোনো নাই। এইটো কি আপুনি কৰ্মচাৰী ৰাখিছে নেকি? অঁ, মোৰ ইয়াতে কাম কৰে। ইয়াতে কাম কৰে না? অঁ, আপোনাৰ নামটো কৈ দিয়কচোন। মোৰ নাম ফৰিদুৰ ৰহমান। ফৰিদুৰ ৰহমান না? এইটো কি চাঙত বনালে না? অঁ, চাঙত বনাইছোঁ। ঠিক আছে। এইটো কি খৰচা বেছি হয় নে কম? খৰচা ক'বলৈ গ'লে এইটোত অকণমান বেছি, কিন্তু আচ্ছা। ইয়াত আপোনাৰ বেলেগ খৰচা যেনেকৈ আপোনাৰ এই যে ধানৰ ভুচি আছে, হয়। সেইবিলাকৰ খৰচাৰ পৰা আপুনি মুক্ত। আৰু এইটো ফাৰ্মত ক'বলৈ গ'লে 10,000 টকাৰ প্ৰায় ধানৰ ভুচি লাগিব আচ্ছা, মাটিত কৰিলে। আপুনি যে এইটো কৰিলে, এইটোত খৰচা কম নে বেছি? এইটোত কৰিলে এইটোত ওৱান টাইম ইনভেষ্টমেণ্টটো বেছি হয়। আচ্ছা, 1 টৰপীয়া খৰচাটো মোটামুটি অকণমান বেছি। কিমান মুৰ্গীৰ কেপাচিটি আছে ইয়াত? ইয়াত আছে আপোনাৰ 28টা মুৰ্গীৰ কেপাচিটি আছে, কিন্তু এইবাৰ ফাৰ্মটো নতুন বুলি আৰু অকণমান কাম বাকী আছিলে বুলি মই 23টা মুৰ্গী ল'লোঁ। আচ্ছা, 23 মুৰ্গীত আপুনি কিমান টকা পাব অলপ কৈ দিয়ক, যাতে বেলেগেও সুবিধাটো পায়, শুনি পেলাই সিও কৰিব পাৰে যাতে। এইটোতো চাওক, এইটো কোম্পানীৰ ৰেটৰ ওপৰত ডিপেণ্ড কৰে। কোম্পানীৰ ৰেট মানে কি ফিক্স থাকে নে বাঢ়ি যায় না? নাই, এইটো ফিক্স নাথাকে। কেতিয়াবা আপোনাৰ বাঢ়ি ইহঁতৰ যায়? ফিক্স ৰেটটো আপোনাৰ থাকে 8 টকাকৈ, আচ্ছা, কিন্তু এইটো আপোনাৰ মাৰ্কেটৰ ওপৰতহে ডিপেণ্ড কৰিব। যদি মানে ইহঁতৰ মাৰ্কেটটো ভাল থাকে, তেতিয়া আপোনাক 1 কেজিত 16 টকাও পায়। আচ্ছা, আৰু যদি মাৰ্কেটটো ডাউন থাকে, তেতিয়া 12 টকা 13 টকা তেনেকুৱা পাই থাকিব। ধৰক আৰু 2000 মুৰ্গীত ধৰক 70 60 তেনেকুৱা ফিক্স নাই মানে না? না তেনেকুৱা। আৰু খৰচাও আছে, ধৰক কাৰেণ্টৰ বিল আছে। এইটো মুৰ্গী কিমান দিনত নিব? এইটো আমাৰতো 35 দিনৰ পৰা 38 দিনৰ ভিতৰত লৈ যাব মুৰ্গীটো। আচ্ছা, এইবিলাক কি আপোনালোকে নিজে কিনি আনিছে? অঁ, এইবিলাক চব নিজে কিনা। সব আপোনালোকৰ খৰচা সব নিজৰ না? অঁ, খালি মুৰ্গীটো সিহঁতে দিয়ে আৰু দানাটো? দানাটো আৰু মুৰ্গীটো দিয়ে। ভেকচিনেশ্যন মেডিচিন দিয়ে। আচ্ছা, 80% মেডিচিনৰ খৰচা দিয়ে আৰু 20% মান নিজে কিনিব লাগে। আমি চব এই কাপ ড্ৰিংকাৰ লগাইছোঁ, অট'মেটিক। সব অটোমেটিক কৰি দিয়ে না? আৰু আমাৰ কামটো মানে কম খৰচাত হৈ গ'ল। ইমান হেৰি কৰা নাই। ইয়াৰ ওপৰত আৰু পাইপ লাগে, অঁ, বেলেগ এটা হেৰি থাকে, ৰছী এটা থাকে, সেইটো লগাব লাগে। আমি এইবিলাক কৰা নাই। এইটো কিমান কিমান কেজি হ'ল এতিয়া? এইটো প্ৰায় এভাৰেজ ধৰক 1 কেজি 800 মান হৈ গ'ল। কিমান দিনৰ ভিতৰত লৈ যাব? 37 দিন, 37 দিন। 35ৰ পৰা 37 দিনৰ ভিতৰত লৈ গ'ল। কিমান দিন হৈছে পোৱালি যেতিয়া দিছিলে? পোৱালি দিছিলে আজি আপোনাৰ 28 দিন। 28 দিন হৈছে। অঁ, এতিয়া আৰু 7 দিন পিছত লৈ যাব না? 7 দিন পিছত লৈ যাব। সৰু পোৱালি যেতিয়া এতিয়াতো ডাঙৰ হৈ আছে, হুম। আপোনাৰ দানাটো কি বেছিকৈ আছে এতিয়া? অঁ, দানা বহুত বেছি। আজি একদিনত কিমান দানা খায়? এতিয়া যে ডাঙৰ হৈছে, একদিনত কিমান দানা খায়? আপোনাৰ প্ৰথমতে ডেইলি আপোনাৰ ধৰক 2 দিনত এটা বেগ গৈছিলে আৰু 2 দিনত? 2 দিনত 1 বেগ দানা লাগিছে। এক বেগত কিমান কেজি থাকে? 50 কেজি। 100 কেজি খাইছে 2 দিনত? নাই, 2 দিনত 1 বেগ, মানে 2 দিনত 50 কেজি খোৱা নাই, মানে তেনেকুৱা আছিলে। এতিয়া ডেইলি আমাৰ ধৰক 7টা 8টা বেগ তেনেকুৱা গৈ আছে। 7টা বেগ গৈ আছে। আপোনাৰ 2 কুইণ্টল 2.5 কুইণ্টল মাল গৈ আছে এতিয়া অঁ, না? বৰ্তমান তেনেকুৱা গৈ আছে। আৰু দাদা এইবিলাক কিয় দিছে?
এইটো মানে আমি বৰ্ডিঙৰ টাইমত লগাইছিলোঁ। আচ্ছা বৰ্ডিঙত মানে চব চিল কৰি ৰাখিব লাগে, হিটত আৰু ৰাখিব সেইটো লাগে কি যে। সেইটো কিয় দিছে? এইটো হিটৰ কাৰণে এইটো। ঠাণ্ডা দিনত হিট দিব লাগে না? ঠাণ্ডা দিনত পূৰা হিট দিব লাগে। এইটো এইবিলাক আছিলে আপোনাৰ 3টা আছিলে। আচ্ছা এইটো আপোনাৰ গেছ বৰ্ডাৰ বুলি কয়। গেছৰ গেছ কাৰেণ্টৰ নহয় এইটো? কাৰেণ্টৰ নহয়। আৰু 2টা আছিলে আপোনাৰ এইটো কয়লাৰ বুখাৰী। আৰু চাইডত যে দিছে বিলাক কি? ছাইডত এইটো তিৰপাল আৰু এইটো হাৱা এইটো যাতে পাৰ কৰিব নোৱাৰে, এইটোৰ কাৰণে অকণমান ছাইডত লগাই দিছোঁ, ঠাণ্ডা বতৰ বুলি। বাকী এতিয়া ঠিকেই আছে। ঠিক আছে না? মেডিচিন কি সদায় খুৱাব লাগে না মাহে মাহে? মেডিচিন আছে, মাহে মাহে বুলি নহয়, সদায় দি থাকিব লাগে। ভিটামিন চিটামিন? ভিটামিন এইটো কোম্পানীৰ পৰা যেতিয়া কয় তেতিয়া দিব লাগে মানে। কোম্পানীৰ পৰা কৈ দিয়ে? কৈ দিয়ে। এইটো আপোনাৰ টাইম থাকে, আচ্ছা। এণ্টিবায়'টিক আছে আৰু কেইটামান আপোনাৰ এচিড আছে যিটোৱে মানে এই পোৱালিবিলাকৰ দানাবিলাক হজম কৰায়, হয় নহ'লে ৱেইটটো নল'ব। দানা হয়, খাই হয়। দানাই মানে ইহঁতে ওলাই দিব। আছো মুৰ্গী কিমান আছে আৰু কি কি কৰি আছে ইহঁতে, দানা খাই আছে কি না সেইটো আপোনালোকক দেখুৱাম, আহক। তো দাদা আপনি যে এই হেৰি এইটো বনালে আপোনাৰ এইটো কি মুৰ্গীৰ অসুবিধা নহয় নেকি? নাই, এইটো বহুত ভাল বস্তু হয়। এইটো এই তলত পুখুৰী নেকি? তলত পুখুৰীত যদি ভাঙি যায়? ভাঙি গ'লেতো গ'লেই আৰু এইটোতো আৰু ক'ব নোৱাৰি। নাভাঙে, এইটো 3 বছৰৰ গেৰেণ্টি আছে যোনে বনাইছে। অঁ আৰু আপোনাৰ এইটো মুৰ্গী মৰে নে নাই? মুৰ্গী মৰে, নমৰা বস্তু নাই, জীৱিত বস্তু। এইটো আপুনি এইটো পোৱালিকেইটা যে মানুহৰ পোৱালিতকৈ আৰু বেছি ধ্যান ৰাখিব লাগে জানে। অঁ এইটো মুৰ্গী মৰিলে কি আপোনাৰ যাব নে কোম্পানীত যাব? এইটো 5% কোম্পানীৰ যাব, মোৰ পিছত আৰু মোৰ পৰা কাটিব। তথাপিও মোৰ পোৱালিৰ পইচাখিনি কাটিব, যিখিনি পইচা দি মানে কোম্পানীয়ে কিনে হয়। সেইখিনি। তো দাদা আপোনাৰ আইডিয়াটো ক'ৰ পৰা আহিলে? এইটো মই ইউটিউবত ভিডিঅ' চাই আইডিয়াটো আহিছিলে। ইউটিউবৰ পৰা ভিডিঅ' চালে না? অঁ এইটো ভিডিঅ' আমাৰ ইউটিউবত যাব, আচ্ছা, ভিডিঅ'টো আপুনি চাব। চাম। মই চবকে কৈ আছোঁ যে আপোনালোকে এইটো কৰিব পাৰে। এইটো এটা কম ইনভেষ্টমেণ্টত, এইটো লছ নহয়তো না? লছ তেনেকুৱা নহয়। আপোনাৰ মেনেজমেণ্টটো যদি ঠিক থাকে, মেইন হৈছে বৰ্ডিং। আচ্ছা বৰ্ডিং টাইমত যদি আপুনি হিটটো মেনেজমেণ্ট কৰিব পাৰে, আচ্ছা তেতিয়া আৰু আপোনাৰ লছ বোলা একো নহয়। আৰু বাকী মেইনটেনেঞ্চ মানুহটো ৰাখি দিছে না? মানুহ আছে এজনে থাকে না আৰু বেছি আছে? এজন থাকে, মই নিজে লাগি থাকোঁ, আৰু এজন আহে, এইটো মাজে সময়ে এইটো কাৰোবাক কি মাতো। এইটো ফাৰ্ম না আৰু আছে ফাৰ্ম আপোনাৰ? মোৰ এনে নিজস্ব নাই, কিন্তু বেলেগ এজনৰ লগত মই আৰু এটা কৰিছিলোঁ। আচ্ছা এতিয়া নেক্সট আৰু এটা ডাঙৰকৈ খুলিম বুলি ভাবি আছোঁ। ইয়াতকৈ ডাঙৰকে? 10,000 মুৰ্গী কেপাচিটি বনাম বুলি ভাবি আছোঁ। এইটোতো বহুত ডাঙৰ না? এইটো ডাঙৰ আছে মোটামুটি। তো গাইছ আপোনালোকে চাব পাৰিছে এই জেগাটো লিজত লৈছে। আপোনালোকৰ ঘৰত জেগা থাকিলে আপোনালোকে কম পইচাত এইটো বেছি ব্যৱসায় কৰিব পাৰিব, লাভো বেছি আছে। তো আপোনালোক থেংক ইউ আপুনি এইটো কোৱাৰ বাবে। থেংক ইউ।